ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ নগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত অসমত যি অবধ বিদেশীৰ প্ৰব্ৰজন সেই বিদেশী প্ৰব্ৰজনৰ কাৰণে আজি আমি 11 ঘণ্টা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, অসমখন বাংলাদেশীৰ এখন চৰণীয়া পথাৰ হ'বলৈ দিয়া নহয়। সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ জৰিয়তে আজি আন্দোলন কাৰ্য গ্ৰহণ কৰিছোঁ। ইতিমধ্যে অসম চৰকাৰে ভাৰত চৰকাৰে যি আকৌ 2024 জাপি দিব বিচাৰিছে সেইখন বিৰোধিতা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ যি জাতিৰ পক্ষত আছিল সেই জাতিৰ পক্ষত থিয় হৈ আছে, থিয় হৈ থাকিব। দাবী আজি আমাৰ অবাধ বিদেশীৰ যি প্ৰব্ৰজন সেই বিদেশী প্ৰব্ৰজনৰ কাৰণে সমগ্ৰ অসমত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 11 ঘণ্টা কাৰ্যসূচী নগাঁও ছাত্ৰ সন্থা। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ জিলাই জিলাই অনশনৰ কাৰ্যসূচী হৈছে। আজি নগাঁও জিলা ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী হৈছে 11 ঘণ্টীয়া। আৰু আমাৰ দাবীসমূহ হ'ল অসমৰ পৰা যিটো বিদেশী সমস্যা আছে, বাংলাদেশী সমস্যা, বিদেশী সমস্যা, সেইবোৰ বন্ধ হ'ব লাগে। মৌলবাদীৰ যিবোৰ ঘাটি আছে সেইবোৰ উৎখাত হ'ব লাগে। লগতে আমাৰ অসম চুক্তি আজিলৈকে ৰূপায়ণ হোৱা নাই, ৰূপায়ণ হ'ব লাগে। আৰু দেখা গৈছে যে বৰ্তমান চৰকাৰে 2024লৈকে বিদেশীক যিটো নাগৰিকত্ব দিয়াৰ কথা কৈ আছে, সদৌ অসম ছাত্ৰ সন্থাই তাৰ সম্পূৰ্ণ বিৰোধিতা কৰি আছে। আৰু সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া ৰাইজৰ পক্ষত থাকি সদায় ইয়াৰ বিৰোধিতা কৰি যাব। আৰু অসম চুক্তিৰ অতি শীঘ্ৰে ৰূপায়ণৰ কাৰণে আজিৰ এই অনশনৰ কাৰ্যসূচী কৰা হৈছে। নাই, আজি সমগ্ৰ জিলাই জিলাই হৈছে। এইটো কেন্দ্ৰীয় কাৰ্যসূচী।